নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল এডুকেট আৰ্মি। আজি আমি এটা বিশেষ আৰু গুৰুত্বপূৰ্ণ টপিক বা বিষয়ৰ ওপৰত আলোচনা কৰিম। মোক বহুতে কৈছে যে দাদা ইণ্ডিপেণ্ডেঞ্চ ডে আহি আছে, তাৰ ওপৰত মোক এটা স্পীচ লিখি দিয়ক বা স্পীচটো কেনেকুৱাকৈ লিখিম সেইটো গাইড কৰক। মই ভাবিলোঁ যে সেইটো তাৰে খালি প্ৰব্লেম নহয়, তোমালোকৰো হ'ব পাৰে। গতিকে মই তাৰ ওপৰত এটা ভিডিঅ' লৈ অহাটো প্ৰয়োজন। আজি টপিকৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছোঁ আৰু তোমালোকে খালি ভিডিঅ'টোৰ কাৰণে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু নিজৰ বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰি দিলেই হ'ল। আৰু তোমালোকে কমেণ্ট কৰিবা যে এইটো আমাৰ কিমানতম স্বাধীনতা দিৱস, গম পাইছানে? কিমানতম স্বাধীনতা দিৱস তোমালোকে এইটো কমেণ্ট কৰি জনাবা মোক। মই এই ভিডিঅ'টোৰ কাৰণে টপ 5 বেষ্ট স্পীচ লৈ আহিছোঁ। তোমালোকৰ মই ভালদৰে কৈ দিওঁ যে ফাৰ্ষ্ট 1 and 2 যিটো ফাৰ্ষ্ট স্পীচ আৰু ছেকেণ্ড স্পীচ সেইটো অলপ ডাঙৰ হ'ব, আৰু থাৰ্ড, ফ'ৰ্থ এণ্ড ফিফ্থ অৰ্থাৎ 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ সেইখিনি অলপ সৰু হ'ব। তোমালোকে নিজৰ ইচ্ছা অনুযায়ী, নিজৰ ৰিকুৱাৰমেণ্ট অনুযায়ী তোমালোকে সেইটো চাব পাৰা বা লিখি যাব পাৰা। তোমালোকৰ স্কুল হওক, কলেজত হওক, যিয়ে নহওক, তোমালোকে স্পীচ এটা দিব খোজা যদি আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ ওপৰত, তোমালোকে সেইটো দিব পাৰিবা। আৰু মই ইংলিছতো আনিছোঁ আৰু অসমীয়াতো আনিছোঁ, যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা নহয়। তোমালোকে জাষ্ট ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইবটো কৰি ল'বা। ফাৰ্ষ্ট যিটো আছে মই এটা পঢ়ি দিওঁ, তাৰপিছত তোমালোকে সেইখিনি চাই যাবা যে অসমীয়াত ভাষণতন্ত্ৰ যে সন্মানীয় অধ্যক্ষ মহোদয় বা মহোদয়া, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী, আপোনালোক সকলোকে মোৰ আন্তৰিক নমস্কাৰ আৰু স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। তাৰপিছত যে আজি 15 আগষ্ট আমাৰ দেশ ভাৰতৰ বাবে এটা অতি গৌৰৱৰ দিন। 1947 চনৰ এই দিনটোতেই ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই দিনটোৱে আমাক আমাৰ স্বাধীনতা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ কথা সোঁৱৰাই দিয়ে। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে দেশৰ বাবে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। মহাত্মা গান্ধী, নেতা সুভাষ চন্দ্ৰ বোস, ভগত সিং আৰু আন বহুতো মহান ব্যক্তিয়ে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল, এইটো আমি সকলোৱে জানো। তাৰপিছত যে তেওঁলোকৰ সাহস আৰু দেশপ্ৰেমৰ বাবেই আমি আজি এখন স্বাধীন দেশত বাস কৰিব পাৰিছোঁ, অৰ্থাৎ ভাৰতৰ কথা ইয়াক কৈছে। তাৰপিছত যে সেয়েহে স্বাধীনতা দিৱস কেৱল আনন্দ আৰু উদযাপনৰ দিন নহয়, ই আমাৰ স্বাধীনতাৰ মূল্য বুজি পোৱা আৰু দেশৰ প্ৰতি নিজৰ দায়িত্ব মনত পেলোৱাৰ দিন। আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক সদায় সন্মান কৰিব লাগে আৰু তেওঁলোকৰ আদৰ্শৰ পৰা শিক্ষা ল'ব লাগে। মানে তেওঁলোকে যিটো মনৰ ভাৱনা ধাৰা আছিল তাৰ পৰা আমি শিকিব লাগে যে আমি কেতিয়াও হাৰ মানিব নালাগে। আমি সদায় যদি আমি এবাৰ আমি ফেইলিয়াৰ হৈ যাওঁ, তথাপি আমি সেইটোত আকৌ আগুৱাই যাব লাগে, সেইটোৱে মানে ক'ব বিচাৰিছে। তাৰপিছত যে আহক আমি সংকল্প লওঁ যে আমি ভালদৰে পঢ়িম, এজন দায়িত্বশীল নাগৰিক হ'ম আৰু আমাৰ দেশৰ উন্নতিৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী বা অনুসৰি কাম কৰিম। তাৰপিছত যে জয় হিন্দ, বন্দে মাতৰম, এইটো লিখি দিবা, হৈ যাব। তাৰপিছত এতিয়া ইংলিছত যাওঁ আমি। ইংলিছ ভাৰ্জনটো চাওঁ কি আছে। Good morning, respected principal, teachers, and my dear friends. I wish you all a very happy Independence Day. Today, 15th August is a very proud and special day for every Indian. On this day in 1947, India became independent from British rule. This day reminds us of our freedom and the great sacrifices made for it.
তাৰপিছত নেক্সট পেৰাগ্ৰাফত দিছে যে our freedom fighters faced many difficulties and sacrificed a lot for our country. মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস বা নেতা সুভাষ চন্দ্ৰ বোস, তাৰপিছত ভগত সিং and many other brave people played important rules in Indians. তোমালোকে আৰু দুই তিনিজনৰ নাম মেনশ্যন কৰিবা কমেণ্টত যে আৰু কোন কোন আছিলে তোমালোকৰ মনত পেলোৱাৰ হিচাপে, ঠিক আছে। যে তাৰপিছত এতিয়া আমি পঢ়োঁ যে freedom struggle. Because of their courage and dedication, we can live freely today. তাৰপিছত যে Independence Day is not only a day of celebration, it is also a day to understand and value of freedom and remind our responsibility towards our nation বা country. We should always respect our freedom fighter and learn from their courage. তাৰপিছত যে let us promise to study sincerely, become responsible citizen and contribute to the progress of our country in our own way. তাৰপিছত যে জয় হিন্দ, বন্দে মাতৰম। চ' এতিয়া মই দুটা পঢ়ি শুনালোঁ তোমালোকক। চ' এতিয়া মই বাকীখিনি দেখাই যাম, তোমালোকে নিজে নিজে নোট কৰি ল'বা, ঠিক আছে। ইমান কৰিলে হ'বনে? ঠিক আছে। চ' এইটো তোমালোকে চাই যোৱা। এইটো অলপ ডাঙৰ হ'ব আৰু এইখিনি হ'ব সৰু সৰু। চ' এইটো লাষ্ট। চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে শেষ হ'ল, আৰু তোমালোকে নেক্সট কিহৰ ওপৰত লাগে মোক কমেণ্ট কৰি সেইটো জনাব পাৰা, আৰু তোমাৰ কিমানতম স্বাধীনতা দিৱস সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। চ' চবকে সকলোকে মানে ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ শুভেচ্ছা জনালোঁ। চ' বাই বাই।